নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি শুদ্ধ উচ্চাৰণে পাঠ কৰিবলৈ শিকিম ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষ প্ৰথম ভাগৰ 1 নম্বৰ চেপ্টাৰ আমাৰ দেশ কবিতাটি। ছাত্ৰ ছাত্ৰীসকল আৰু পলম নকৰি টেক্সটবুকখনৰ পেজ নম্বৰ 11 উলিয়াই লৈ চাই যোৱা আৰু পঢ়িবলৈ যত্ন কৰা। পাঠ 1 আমাৰ দেশ। ভাৰত আমাৰ দেশ। অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰে পৰা আমাৰ দেশখন সাহিত্য, সংস্কৃতি, দেৱ-দেৱতা, ঋষি-মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাটকায়ে মেলে কলা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুল কুল কৰি আহে জাঞ্জুৰি, লৈ হাতে খৰি হাৰ। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি, আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা, আমাৰ চেনেহী আই। নানা গুণগান সুমধুৰ নাম, পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই, সৃষ্টি পাতনিৰে পৰা। নুগুচে হেঁপাহ চাওঁ চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। কবি অতুল চন্দ্ৰ হাজৰিকা।